অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলো অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰোঁ নেকি? সেইটোতো মই নোৱাৰো, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লো, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিলোঁ, 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যোৱা এটা বছৰৰ বহু কষ্টৰ পিছত প্ৰথমতে ৰেচন কাৰ্ড দিলোঁ। যাৰ ৰেচন কাৰ্ড নাছিলে, ৰেচন কাৰ্ড দিয়াৰ পিছত অৰুণোদয়ত নাম ললোঁ, গাঁও সভা পাতিলোঁ। এবছৰ অজন্তা নেওগ, জয়ন্ত নাৰিকাৰ আৰু জিলা উপায়ুক্ত আমাৰ মন্ত্ৰী বিধায়কসকলে সুন্দৰভাৱে কাম কৰিলে। আৰু আজি আমি অৰুণোদয় তৃতীয়ৰ আনুষ্ঠানিক ধন আবণ্টনৰ বাবে এই দিনটোত আজি আমি সমবেত হৈছোঁ। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। তাতো আমি 6 লাখ মহিলাক অৰুণোদয় দিম, কিন্তু তাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব। হয়তো আৰু এটা মাহ সময় তেওঁলোকক লাগিব, কিন্তু বিটিচিৰ বাবে আমি অপেক্ষা নকৰি আন মহিলাসকলে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি আৰম্ভ কৰিবলৈ আমি সমবেত হৈছোঁ। আৰু ৰাজ্যৰ 25,991খন গাঁৱত আমাৰ আই মাতৃসকল সমবেত হৈছে। মই অসমৰ চুকে কোণে আজি সমবেত হোৱা আই মাতৃসকলক এই মঞ্চৰ পৰাই নমস্কাৰ আৰু প্ৰণাম জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে মোক অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰিছে, অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজৰ টকাৰ অপব্যৱহাৰ কৰিছে। আৰু কংগ্ৰেছ দলে অভিযোগ কৰে যে এই অৰুণোদয় আঁচনিখনে অসমক নষ্ট কৰি পেলাব, ধ্বংস কৰি পেলাব। শ্ৰদ্ধাৰ ৰাইজ, আমি মাৰ পেটৰ পৰা জন্ম হৈছোঁ, আৰু সেই মাক যদি আমি কিমান সহায় কৰিছোঁ, সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সি কেতিয়াও দোষ হ'ব নোৱাৰে। মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰোঁ যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই। যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে, সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও দোষ হ'ব নোৱাৰে, ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে। যদি আমাৰ সমাজত মাতৃজাতি নাথাকিলেহেঁতেন, সমাজত যদি মা নাথাকিলেহেঁতেন, এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহ'লহেঁতেন। যদি আজি আমি এইখন সমাজত, এইখন পৃথিৱীত জন্ম লৈছোঁ, এই কাৰণেই জন্ম লৈছোঁ যে মোৰ এজনী মা আছিলে, মোৰ এজনী মা আছে, আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছোঁ। আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল। মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে, মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে। মই কংগ্ৰেছ দলক ক'ব খোজোঁ যে মাক আমি যিমানেই পূজা নকৰোঁ কিয়, মাক আমি যিমানেই সন্মান নকৰোঁ কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰোঁ। মা সদায় অমৰ, মা সদায় অজেয়। আৰু সেই কাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয়, মোৰ মা যিমান ডাঙৰ। আৰু সেই কাৰণে মই কংগ্ৰেছ দলক ক'ম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব, পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক, তাৰ বিষয়ে চিন্তা কৰক। আমি সকলোৱে মাৰ ওচৰত ঋণী। মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই, মাৰ অবিহনে
আমাৰ কোনো অস্তিত্ব নাই আৰু সেই কাৰণে আমি সদায় কওঁ এয়া মাক আমি টকা দিয়া নাই মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো এয়া হিতাধিকাৰী নহয় এয়া মোৰ মাৰ ওচৰত থকা মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ মোৰ কৃতজ্ঞতা মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায় আৰু তাক আমি কৰি গৈ থাকিম আজি উপস্থিত থকা ৰাইজক মই ক'ব খোজো কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব মই সিমানেই বেছি মাক অৰুণোদয় দি গৈ থাকিম সিমানেই মই অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম আৰু মই কংগ্ৰেছক ক'ব খোজো যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে তাৰ আপোনালোকে চুলি এডালো হৰাব নোৱাৰিব আপোনালোকে তাক বুজি লওক 40 লাখ মাৰ আশীৰ্বাদ আজি চৰকাৰৰ ওপৰত আছে আমাৰ ওপৰত আছে নে নাই মাসকল আছে নে নাই আজি যিগৰাকী ব্যক্তিৰ ওপৰত যিখন চৰকাৰৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ থাকে সেইখন চৰকাৰৰ বুঢ়া আঙুলি এটাও কোনেও লৰাব নোৱাৰে সেই কথা আজি কংগ্ৰেছ দলে বুজি লোৱা উচিত মই দুখ পাওঁ মই কষ্ট পাওঁ যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে মোক সমালোচনা কৰক মোক যি পায় তাকে কওক কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব 50 বছৰ আপোনালোকে চৰকাৰ চলাইছিলে কি কৰিলে অসমৰ মাতৃ জাতিৰ বাবে সেই কথা আপোনালোকে এবাৰ চিন্তা কৰিব কেইলেটামান খুটাৰ কাৰণে আপোনালোকে মাসকলক মিটিঙত লৈ আহিছিলে ট্ৰাকৰ পৰা খুটা পেলাই দিয়ে মাসকলে কাজিয়া কৰি এইটো পৰা কাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে কতো যাব নালাগে মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে অৰুণোদয় পাবৰ কাৰণে কাৰো মিটিঙত যাব নালাগে মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে ইমানেই মাত্ৰ কাম হয় নে নহয় শ্ৰদ্ধাৰ আই মাতৃসকল আজি আমি আপোনালোকক আৰু এটা কথা ক'ব খুজিছো অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল কৰিলো অক্টোবৰত তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি হেতুটো মই নোৱাৰো কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব আজিয়ে মই আপোনালোকক ক'লো ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম আজিয়ে আপোনালোকক মই কৈ থৈ দিলো এটা ডাঙৰ উপহাৰ দিম ছেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না কোন মাহ বুলি ক'লো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব ছেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকণমান এইটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এইটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেচন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথতো হাত দাঙক যোনে যোনে চাই আছে আমাক ৰেচন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেচন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি
নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় না নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় না নহয় এতিয়া কাৰ কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত ডাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিল আপ কৰিলে নে নাই আপোনালোকে কোনে কোনে ফিল আপ কৰা নাই হাত ডাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিল আপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকাৰ গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গ্যাসৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো তাৰ মানে 1250 অৰুণোদয় পাব 250 টকা গ্যাসৰ কাৰণে পাব কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল 1500 হল হয় না নহয় এতিয়া বাকি থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম হ'ব হ'ব না নহব এতিয়া আপোনালোকে চাওক লৰাৰ এডমিশন ছোৱালীৰ এডমিশন কোনে কৰে চৰকাৰে কৰি দিয়ে না নিদিয়ে লৰাৰ এডমিশন ছোৱালীৰ এডমিশন চৰকাৰে কৰে ছোৱালীক কোনে পঢ়ুৱাই মামাই পঢ়ুৱাই হয় না নহয় ছোৱালীক মামাই পঢ়ুৱাই সাইকেল কোনে দিয়ে মামাই দিয়ে স্কুটি কোনে দিয়ে মামাই দিয়ে লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে হয় না নহয় চাউল দিয়ে আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেশন কাৰ্ডত 5 লাখ টকা লৈকে সুবিধা দিয়ে আমি অৰুণোদয় দিলো লগতে দালি নিমখ চেনিৰ দাম কমাই দিলো গ্যাসতো 250 টকা দিলো মিঠাতেলটো বাকি ৰাখি থৈ দিলো অহাবাৰলৈকে মিঠাতেলটো হৈ যাব এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাই গৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম